নমস্কাৰ আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম দৰ্পণ ক্লাছেছ আজি আন এটা নিয়োগ সম্পৰ্কীয় ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াইছোঁ আজি 28 ডিচেম্বৰ 2024 তাৰিখে ডিএমইৰ এটা নতুন এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে য'ত নন টেকনিক্যাল গ্ৰেড 3 কিছু সংখ্যক পোষ্ট অৰ্থাৎ 765 নাম্বাৰছ অফ পোষ্টৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন আপোনালোকে কৰিব পাৰিব 5 জানুৱাৰী 2025 পৰা 16 জানুৱাৰী 2025 লৈ আহকচোন পোষ্টসমূহ কি আৰু কোৱালিফিকেশ্যন কি লাগে চাওঁ আহক ইয়াতে প্ৰথম পোষ্টটো আছে ডায়েট্ৰিচিয়ান তাৰ কাৰণে গ্ৰেজুৱেট লাগে হোম সায়েন্সত বা ইকুইভেলেন্ট ইন হিউম্যান নিউট্ৰিশন এণ্ড ডায়েট্ৰিক্স এজ এ পাৰ্ট অফ কাৰিকুলাম হ'ব লাগিব 2 নম্বৰ পোষ্টটো হৈছে লাইব্ৰেৰিয়ানৰ কাৰণে ডিগ্ৰী লাগে লাইব্ৰেৰী সায়েন্সত লগতে 1 ইয়াৰ ডিপ্লোমা কম্পিউটাৰ এপ্লিকেশ্যনত লাগে 3 নম্বৰ পোষ্টটো হৈছে সায়েন্টিফিক এসিস্টেন্টৰ তাতো লাগে ডিগ্ৰী সায়েন্সত ডিগ্ৰী লাগে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্সিটি বা ইনষ্টিটিউট 4 নম্বৰ পোষ্টটো আছে একাউন্টেন্ট আৰু কেচিয়াৰৰ তাৰ কাৰণে বিকম লাগে লগতে 1 ইয়াৰ ডিপ্লোমা বা সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যনৰ 5 নম্বৰ পোষ্টটো হেলথ এডুকেটৰৰ আছে তাৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন আৰ্টছ এণ্ড সায়েন্স বা কমাৰ্চৰ লাগে লগতে ডিপ্লোমা লাগে কম্পিউটাৰ এপ্লিকেশ্যনত 6 নম্বৰ পোষ্টটো হৈছে ষ্টেনো কাম কম্পিউটাৰ অপাৰেটৰ তাৰ কাৰণে হাই সেকেন্ডাৰী পাছ হলেও হয় কিন্তু 1 ইয়াৰ ডিপ্লোমা বা সাৰ্টিফিকেট ইন ষ্টেনো টাইপিং লাগে and 1 year diploma certificate in computer education লাগে 7 নম্বৰ পোষ্ট হৈছে হেলথ এডুকেটৰ কাম স্যানিটাৰী ইন্সপেক্টৰ তাৰ কাৰণে ব্যাচেলৰ ডিগ্ৰী ইন আৰ্টছ সায়েন্স কমাৰ্চ লাগে উইথ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন তাৰ লগতে আৰু কেইটামান পোষ্ট আছে হাই সেকেন্ডাৰীৰ বাবে একাউন্ট এসিস্ট্যান্ট ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ এই ধৰণে টোটেল কিছু পোষ্ট আছে যেখিনি কাৰণে হায়াৰ সেকেন্ডাৰী লগতে 1 ইয়াৰ ডিপ্লোমা বা সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন লাগে আৰু ইয়াৰ গ্ৰেড পে 6200 হয় পোষ্টসমূহ ইয়াত দিয়া আছে 9 নম্বৰ পোষ্টটো হৈছে ষ্টেনোটাইপিষ্ট আৰু তাৰে ষ্টেনোগ্ৰাফাৰো আছে আৰু ষ্টেনোটাইপিষ্ট অবলিক ষ্টেনোগ্ৰাফাৰ তিনটা ভাগত দিছে হায়াৰ সেকেন্ডাৰী লাগে আৰু 1 ইয়াৰ ডিপ্লোমা বা সাৰ্টিফিকেট ইন ষ্টেনোটাইপিং এণ্ড 1 ইয়াৰ ডিপ্লোমা অবলিক সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যনত লাগে ইয়াৰ গ্ৰেড পে হৈ গৈছে 6200 টকা 10 নম্বৰ পোষ্টটো হৈছে এসিস্ট্যান্ট লাইব্ৰেৰিয়ান লাইব্ৰেৰী এসিস্ট্যান্ট এই দুটাৰ কাৰণে লাগে হায়াৰ সেকেন্ডাৰী লগতে 1 ইয়াৰ ডিপ্লোমা বা সাৰ্টিফিকেট ইন কম্পিউটাৰ এডুকেশ্যন লাগে কম্পিউটাৰ এপ্লিকেশ্যনত যদি 1 বছৰীয়া ডিপ্লোমা বা সাৰ্টিফিকেট থাকে তেতিয়াহলে হায়াৰ সেকেন্ডাৰী পাছ সকলে এসিস্ট্যান্ট লাইব্ৰেৰিয়ান বা লাইব্ৰেৰী এসিস্ট্যান্টৰ কাৰণে এপ্লাই কৰিব পাৰিব 11 নম্বৰ পোষ্টটো হৈছে লাইব্ৰেৰী এসিস্ট্যান্ট হায়াৰ সেকেন্ডাৰী সায়েন্সত লাগে বা ইকুইভেলেন্ট পাছ লাগে 12 নম্বৰটো আছে ষ্টেটিষ্টিকেল এসিস্ট্যান্ট বা ষ্টেটিষ্টিচিয়ান তাৰ কাৰণে লাগে হায়াৰ সেকেন্ডাৰী পাছ লগতে ম্যাথমেটিক্স বা ষ্টেটিষ্টিক্স এটা সাবজেক্ট হ'ব লাগিব আৰু 1 ইয়াৰ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন হ'ব লাগিব আৰু 13 নম্বৰ পোষ্টটো হৈছে ড্ৰাইভাৰ ভেন ড্ৰাইভাৰ তাৰ কাৰণে মেট্ৰিক পাছ হলেও হ'ব লগতে এলএমভি লাইসেন্স থকা হ'ব লাগিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে the candidate must possess valid employment exchange registration certificate of the state of Assam মানে employment exchange register কৰা হ'ব লাগিব এজ লিমিট টো দিয়া আছে 1 জানুৱাৰী 2024 মতেৰে আনৰিজাৰ্ভৰ কাৰণে ম্যাক্সিমাম এজ দিয়া আছে 40 OBC MOBCৰ কাৰণে দিয়া আছে 43 SC STৰ কাৰণে 45 আৰু PWDৰ কাৰণে দিয়া আছে 50 years কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু সিলেকশন প্ৰসেসটো ইয়াতে লিখিত আছে আপোনালোকে চাওক সিলেকশন process shall be notified in the official website
of the Directorate of Medical Education dme.assam.gov.in দিয়া থাকিব group wise merit list ওলাব আৰু selected candidate will be provisionally appointed against any of the posts in the group as advertised reservation থাকিব all constitutional reservation of post will be as per prevailing government rules norms the reservation of post for women and person with disability will be as per prevailing government rules norms হ'ব আৰু terms and condition যিখিনি থাকিব সেইখিনি dme.assam.gov.in ৰ পৰা আপোনালোকে চাই ল'ব পাৰিব এটা কথাই মনত ৰাখিব জানুৱাৰী 5 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব আৰু 16 জানুৱাৰীলৈকে আপোনালোকে এই এপ্লিকেশ্যন কৰিব পাৰিব আৰু তাৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ